আল্লাহর ওয়াস্তে এই ভিডিওটো শেয়ার করিব কোরআন শরীফের খাতিরত এই ভিডিওটো শেয়ার করিব আগন্তুক ৭, ৮ আৰু ৯ ডিচেম্বৰ তাৰিখে এছাতুল ইছলাম ৰৌৱাফাৰ মাদ্ৰাছাত হ'বলৈ গৈ আছে অসম ভিত্তিত মুসাবাকাতুল কোরআন প্রতিযোগিতা অর্থাৎ কোরআন প্রতিযোগিতার যি স্থান এই স্থান এইবার এরশাদুল ইসলাম রহুয়ার মাদ্রাসা আপনাদের ভিডিওটো শেয়ার করে দিব কিয়নো এই প্রতিযোগিতার যখন পরিচালনা সমিতি আছে পরিচালনা সমিতিয়ে প্রেস মিট দিয়া পরিলক্ষিত হয়েছে আমি সেই দৃশ্যাংক আপনাদের মন্তব্য শুনাৰ ল'বৰ চেষ্টা কৰিম প্ৰথমতে আপোনালোকে অনুৰোধ কৰিছোঁ এই ভিডিওটো এটা মাত্ৰ শেয়াৰ কৰি দিয়ক শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আপোনালোক সকলো জ্ঞাত সদৌ অসম তালিমী তৰক্কি বোৰ্ডৰ অধীনত অহা ৭, ৮, ৯ ডিচেম্বৰ তাৰিখে আমাৰ এছাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ উদ্যোগত আৰু ব্যৱস্থাপনাত সদৌ অসম ভিত্তিত পবিত্ৰ কোৰআন পাঠ প্ৰতিযোগিতা আৰবিত মুসাবাকাতুল কোৰআন বুলি কয় অনুষ্ঠিত হ'ব। এই অনুষ্ঠান সম্পৰ্কে বিস্তাৰিতভাৱে আমাৰ অভ্যৰ্থনা সমিতিৰ মুসাবাকাতুল কোৰআনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি জনাব আলহাজ আব্দুল গনি বৰভূঞা সাহেবে আপোনালোকক বিস্তাৰিতভাৱে ক'ব, আমাৰ প্ৰস্তুতি সম্পৰ্কে ক'ব আৰু এই বিষয়ে আমাৰ এই অঞ্চলবাসী ৰাইজৰ সহায় সহযোগ কামনা কৰিব আৰু উপস্থিতি সহায় সহযোগিতাৰ সমানে আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা বিচাৰি আমি মাননীয় সভাপতি মহোদয়ক আহ্বান কৰিম আৰু মাননীয় সভাপতিৰ পিছতেই এছাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ সাহেবেও তেওঁ বক্তব্য ৰাখিব। আমাৰ এই আজিৰ প্ৰেছ মিটৰ মূল উদ্দেশ্য এইখিনি আৰু মই মাদ্ৰাছাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মহোদয়লৈ আগবঢ়াই দিছোঁ, তেখেতে বিস্তাৰিতভাৱে ক'ব। সাংবাদিক বন্ধুসকল, মৰমৰ সাংবাদিক বন্ধুসকল, আজি আমি ইয়াতে সমবেত হৈছোঁ, নিশ্চয় আপোনালোকে গম পাইছে আমাৰ ৰৌৱাৰপাৰ এছাদুল ইছলাম মাদ্ৰাছাৰ উদ্যোগত আৰু সদৌ অসম তালিমী তৰক্কি বোৰ্ডৰ সৌজন্যত অহা ৭, ৮ আৰু ৯ ডিচেম্বৰ তাৰিখে কোৰআন পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সেই অনুষ্ঠানত মই আজি অভ্যৰ্থনা সমিতিৰ হৈ সমূহ ধৰ্মপ্ৰাণ ৰাইজক আহ্বান কৰিম যে এই অনুষ্ঠানত সহায় সহযোগিতা কৰিব আৰু সকলোৰ উপস্থিতি মই কামনা কৰিছোঁ। আৰু লগতে আমাৰ যিসকল অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া আছে বা সদস্যসকল আছে সেই সকলকো মই আহ্বান কৰিম যথা সময়ত আমাৰ যিখিনি দায় দায়িত্ব আছে সেইখিনি পালন কৰি আমাৰ এই অনুষ্ঠানটি অতি সুন্দৰকৈ পৰিচালনা কৰি নিয়াত সহযোগিতা কৰিব বুলি মই অভ্যৰ্থনা সমিতিৰ সকলো বিষয়ববীয়া আৰু সদস্যসকলক মই অনুৰোধ জনাইছোঁ। মোৰ ক'বলৈ এইখিনি আছিল আৰু বাকীখিনি আমাৰ মাদ্ৰাছা কমিটিৰ সাধাৰণ সম্পাদক মহোদয়ে ক'ব। নিশ্চয় আপোনালোকে তেখেতৰ এটা সাক্ষাৎকাৰ ল'লে তেখেতে